পাপীৰ কাণত পাপে খুচিখে ন তাৰে খেন জানি সাৱধানে শুনা খবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আজন্মৰ সেৱাস্থলীত উপবিষ্ট মোৰ পৰম পূজ্য পিতৃতুল্য দেউতা হওক, গংগাৰ সদৃশ আই মাতৃসকল, কণ কণ মইনা মাইনী তথা যুৱ বন্ধুসকল আৰু সহপাঠীবৃন্দ, আমি আপোনাসৱৰ আজ্ঞা হিৰে লৈ অকণমান পাঠৰ আলোচনাৰ বিষয়বস্তুলৈ যাব বিচৰা হৈছে। আমি প্ৰথমতে কোৱা হৈছিলেই যে আমি ইমানৰ যোগ্য পাত্ৰ নহয়, তাঁতীবাপ আহিব যোৰহাটৰ পৰা এইবুলি আমি আহিছিলোঁ আৰু আপোনাসৱৰ চৰণ ধূলি হিৰে ল'ম বুলি আহিছোঁ, তেনে মানসিকতা লৈহে আহিছিলোঁ। তথাপিতো তাঁতীবাপ আৰু সেৱকী পৰিয়ালবৰ্গই অকণমান পাঠত বহিবলৈ আজ্ঞা কৰাৰ কাৰণেহে আমি অকল পাঠভাগী মাত্ৰ অলংকৃতহে কৰা হৈছে। আপোনাসৱে ভুলতো নাভাবিব বোলে এইজন বেদশাস্ত্ৰত পাৰ্গত, সকলোখিনি জানে, এইটো কথা নাভাবিব। আমি অল্পমতি জীৱ, কলিকালত জন্ম পালোঁ। ভগৱন্তৰ কথা কোনো কৈ শেষ কৰিব নোৱাৰে, আপোনাসৱ সকলোৱে জানেই। অনন্তই সহস্ৰ ফণাৰে ভাগৱত কথা কৈ, হৰি কথা কৈ শেষ কৰিব নোৱাৰিলে। ব্ৰহ্মাই চাৰিমুখে নোৱাৰিলে, আৰু আমি কলিযুগৰ অল্পমতি অল্পায়ু জীৱ ক'ত ধূলিকণা হৈ জন্ম হ'লোহি, নহয়নে বাৰু? আকৌ আমিনো কি হৰি কথা কৈ শেষ কৰিব পাৰিম? সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, অহাবশেষে কথা কোনে কহিবে স্বৰূপে, যেন পখিউৰয় পখাৰয় নুৰূপে। এটি চৰাইদেউকাত যিমানকণ শক্তি থাকে সি সিমানহে উৰিব পাৰিব। গতিকে আমাৰো এই অৱস্থা একেই। ভগৱন্তই যেনেধৰণে মতি দিব, যেনেধৰণে হৃদয়ত থাকি প্ৰকাশমান কৰিব, আমি তাৰ মাজেদিহে দুটিমান কথা প্ৰকাশ কৰা হ'ব বুলি আমি ভাবিছোঁ। আৰু আপোনাসৱৰ চৰণধূলি আমি ল'বৰ কাৰণে আহিছোঁ ইয়াতে। সেইকাৰণে আপোনাসৱে আমাক আশীৰ্বাদ কৰিব, যেন কোনো বাণীচয় বালকে ভাষয়, তথাপিতো পিতৃৰংগে চাহিয়া থাকয়। অৰ্থাৎ সৰু ল'ৰা এতিয়া কথা ক'লে মাক দেউতাকে বোলে অপৰাধ নধৰে। সেইকাৰণে আপোনাসৱেও আমাক আপোনাসৱৰে এটি সন্তান বুলি ভাবি, আপোনাসৱৰ চৰণ ধূলি বুলি ভাবি, আপোনাসৱৰ দুখানি অভয় চৰণত ঠাই দিব বুলি আমি আশা কৰিছোঁ আৰু সেৱা জনাইছোঁ। এতিয়া ভাগৱতৰ দশম স্কন্ধ আদিচোৱা পাঠ হৈছে। ইয়াতে প্ৰতিটো স্কন্ধ আৰম্ভণিতে গুৰুজনাই কিছুমান দৰ্শন আমালৈ দিছে আৰু কিছুমান উপদেশমূলক বাণী আমালৈ প্ৰেৰণ কৰিছে। গতিকে তাৰ মাজতে ইয়াত বৰ সুন্দৰকৈ কৈছে যে প্ৰভু ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিছে। তেওঁ যিহেতু দশম স্কন্ধ ভাগৱতৰ হৃদয় বুলি কোৱা হয়, ভকতসকলে কয়, ইয়াতে প্ৰভু ভগৱন্তৰ বিভিন্ন ধৰণৰ লীলাবিলাকৰ কথা লিখা আছে। গতিকে এই মহান কাৰ্যভাগ কৰিবলৈ যোৱাৰ আগতে তেওঁ প্ৰভু ভগৱন্তৰ চৰণত
জয়কাৰ ঘোষণা কৰি ইয়াত কৈছে যে জয় নমো যাদৱ মাধৱ জনাৰ্দন জয় হৃষিকেশ সদাশিৱ সনাতন প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। গুৰুজনাই এবাৰ নহয় দুবাৰ নহয় কোটি কোটি বাৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছে। ইয়াৰ পৰা চমুকৈ এটি আমি দৰ্শন ল'ব পাৰোঁ যে প্ৰতিটো শুভ কৰ্ম কৰিবলৈ যোৱাৰ আগত আমি সদায় প্ৰভু ভগৱন্তলৈ মনত পেলাব লাগে, তেওঁৰ গুণনাম বা তেওঁৰ জয়কাৰ আমি ঘোষণা কৰিব লাগে। সেইকাৰণে আমাৰ ভকতসকলেও তেওঁৰ নাম ল'ব লোৱাৰ আগতে তেওঁৰ জয়কাৰে ঘোষণা কৰে, অ' হৰি অ' ৰাম বুলি। তো তেনেধৰণে আমি আজি গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতেও ঘৰ এভাগ বনাবলৈ লৈছোঁ, ঈশ্বৰৰ নাম ঈশ্বৰত অৰ্পণ কৰি, গাড়ী এখনত ল'বলৈ লৈছোঁ ঈশ্বৰত অৰ্পণ কৰি, হয়নে বাৰু? বা যিকোনো শুভ কাম কৰিবলৈ লৈছোঁ ঈশ্বৰত অৰ্পণ কৰি, সমস্তখিনি ঈশ্বৰত অৰ্পণ কৰি আৰু তেওঁৰ জয়কাৰ ঘোষণা কৰি আমি যিকোনো শুভ কৰ্মখিনি আগবাঢ়িব লাগে। তেনেধৰণে কৈছে। আৰু তেওঁ এইখিনিত বৰ সুন্দৰ এটি কথা ক'লে যে ভকতৰ নিধি বুলি কৈছে। ভকতৰ নিধি, প্ৰভু ভগৱন্ত ভকতৰ নিধি। আপোনাসৱ সকলোৱে জানেই যে প্ৰভু ভগৱন্তই ভকতৰ বাদে বেলেগক কিন্তু বৰ বেছি এটা গুৰুত্ব নিদিয়ে। সকলোবিলাক তেওঁৰে সন্তান, তেওঁৰে অংশ, কিন্তু তথাপিতো তেওঁ বোলে ভকতক অকণমান বেছিকৈ গুৰুত্ব দিয়ে, বেছিকৈ ভাল পায়। আৰু এই কথাটো স্বয়ং ভীষ্মই কৈছে। ভীষ্মই কৈছে যে হে প্ৰভু, যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। যদিও প্ৰভু ভগৱন্ত সকলোকে সমান দৃষ্টিৰে চায়, তথাপিতো কিন্তু বোলে ভকতৰ পক্ষপাতি বুলি কৈছে দেই। সেইকাৰণে আমাক ইয়াত কৈছে যে ভকতৰ নিধি, তেওঁ ভকতৰ হৃদয়ত এনেধৰণে বিৰাজমান হৈ থাকে, প্ৰতিটো মুহূৰ্ততে যদি তেওঁক আমি স্মৰণ কৰি থাকোঁ। সেইকাৰণে ভাগৱতত কৈছে যে যিসকল লোকে বা যিসকল নৰমনুষ্যই নৰহৰিটো ধাৰণ কৰি হৰিক ভজনা নকৰে, ঈশ্বৰ সাধনা নকৰে, তেতিয়াহ'লে আমাৰ এই হৰিটো মৰা হ বুলি কৈছে, জীৱিত নহয়। অৰ্থাৎ আমি জীৱ আত্মা, পৰমাত্মাৰূপী অংশ এটা আমাৰ হৃদয়ত সোমাই আছে। গতিকে এই পৰমাত্মাৰূপী প্ৰভু ভগৱন্ত কেতিয়া জাগৃত হ'ব? যেতিয়া তেওঁক আমি গুণগান শ্ৰৱণ কীৰ্তন কৰি জগাই ৰাখিম ইয়াত, নহয়নে বাৰু? তেতিয়াহে তেওঁ জাগৃত হ'ব, তেতিয়াহে তেওঁ চৈতন্য হৈ থাকিব। নহ'লে কিন্তু আমি মৰা হ বুলি কৈছে, আমাক অচেতন জড় পদাৰ্থ বুলি কৈছে। সেইকাৰণে কৈছে যে যিসকলে হৰি কীৰ্তন নকৰে সেইসকলে বোলে এই হৰিটো লৈ এনেই বোলে জীয়াই আছে। আকৌ এইপিনে পৃথু অৱতাৰৰ প্ৰভু ভগৱন্তই কৈছে, পৃথু ভগৱন্তই কৈছে, অ সাধুৰ সংগে হৰি কথা নুশুনে যি নৰ জীৱন্ততে মৰাহিটো অধম পামৰ। সেইজনক অধম বুলি কৈছে, জীৱন্তে মৰাহিটো বুলি কৈছে, নহয়নে বাৰু? সেইকাৰণে আমি নৰমনুষ্য হিচাপে আটাইতকৈ শ্ৰেষ্ঠ জীৱ হিচাপে মনুষ্য শৰীৰটো পাই যদি অকল খোৱা বোৱাতেই সময় কটাই দিওঁ, বিষয় বাসনাতেই সময় কটাই দিওঁ, তেতিয়াহ'লে কিন্তু ইয়াত শেষলৈ ওলাব বাৰু, আমাৰ কিন্তু এই নৰমনুষ্য শৰীৰটো ধাৰণ কৰা বৃথা যাব। সেইকাৰণে বৰ সুন্দৰ কথা কৈছে যে ভকতসকলক সেইকাৰণে প্ৰভু ভগৱন্তই পক্ষপাতি কৰে। তাৰপিছত ক'লে মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণৰ কিংকৰ শংকৰ। চাওকচোন বাৰু, শংকৰ গুৰুজনা নিজেই প্ৰভুৰ ভগৱন্তৰ অংশ অৱতাৰ, আৰু তেওঁ নিজকে কি বুলি ইয়াত পৰিচয় কৰিছে? কৃষ্ণৰ কিংকৰ শংকৰ বোলে।
গতিকে আমাৰো সেইটো অৱস্থা হ'ব লাগে। আমি প্ৰভুৰ দাস বুলি নিজকে সদায় ভাবি থাকিব লাগে। আৰু সেইকাৰণে আমাৰ সন্তসকলে কয় বোলে ভকতে সদায় প্ৰভু ভগৱন্তৰ চৰণ দুখানিহে বোলে চিন্তা কৰিব লাগে, চৰণ দুখানি দৰ্শন কৰিব লাগে, চৰণ দুখানি হৃদয়ত ধাৰণ কৰিব লাগে। আৰু উদ্ধৱেও সেইটোকে কৰিছিল। ভগৱন্তৰ চৰণ দুখানি হৃদয়ত লৈ তেওঁ কি কৰিছিলে? পৃথিৱী পৰ্যন্ত ঈশ্বৰৰ গুণনাম গাই ঘূৰি ফুৰিছিল। আৰু ভৰতেও প্ৰভু ৰামচন্দ্ৰৰ সেই চৰণ পাদুকাযোৰ লৈ তেওঁ বনবাস 14 বছৰ গৈছিল যদিও তেওঁ নিজেই বনবাসত থকাৰ নিচিনা আচৰণ কৰিছিল। গতিকে চাওকচোন বাৰু, সেইকাৰণে আমি হবে এনেধৰণে, এতিয়া কলিযুগত ভগৱন্ত কোন? ভকত। ভকত সমাজ হৈছে কলিযুগৰ ভগৱন্ত। সেইকাৰণে আমি এনেধৰণৰ অনুষ্ঠান পালে নহাকৈ থাকিব নালাগে কেতিয়াও। এয়া হৈছে তীৰ্থ, এয়া হৈছে ভকত তীৰ্থ, এয়া চৈতন্যমূৰ্তি ভকত ভাগৱত, হয়নে? সেইকাৰণে আমি ইয়ালৈ আহিব লাগে। আৰু আহি আমি ভকতৰ চৰণ দুখানি চিন্তা কৰি ভকতৰ চৰণ ধূলি হিৰে ল'ব লাগে। অ ভকতৰ চৰণ ধূলি অলওঁ আমি হিৰে তুলি, অ ভকত ভোমোৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। আমি হৈ ৰাস্তাত আহোঁতেই ইয়াতে ভকতসকলে ইমান সুন্দৰকৈ নাম গাই আছে, হয়নে? এতিয়া সকলোৱে তেওঁলোকে কি কৰিছে? গোবিন্দৰ গুণানুকীৰ্তন কৰিছে আৰু ভকতৰ চৰণধূলি হিৰে লৈছে। চাওকচোন বাৰু, ইয়াতকৈ আৰু পবিত্ৰ ঠাই আছে জানো ক'ৰবাত? নাই। সেইকাৰণে উদ্ধৱক কৈছে, উদ্ধৱ মই যামগৈ, কিন্তু মই মূৰ্তিমন্ত হৈ ভাগৱতত থাকিম। গতিকে কলিযুগত যিসকল সন্ত মহন্ত ভকতে বাংময় মূৰ্তিস্বৰূপ ভাগৱতক দৰ্শন কৰিব, স্পৰ্শন কৰিব বা সেৱা উৎসৰ্গা কৰিব, সেইসকলৰ মহা পুণ্য হ'ব বুলি কৈছে। আৰু মই স্বয়ং শব্দ ব্ৰহ্মৰূপে ভাগৱতত থাকিম। যিয়ে মোক বিচাৰিব তেওঁ ভাগৱত পঢ়িলে বা ভাগৱতৰ এই শব্দবিলাকৰ মাজত মোক বিচাৰি পাব বুলি কৈছে। সেইটো কাৰণে আমি এনেধৰণৰ ভকত তীৰ্থলৈ আহিলে, মানে অনুষ্ঠান পালে আমি নহাকৈ কেতিয়াও থাকিব নালাগে। কাৰণ এয়া হৈছে পৰকালৰ ধন। আপুনি মই আহিছোঁ এই পৃথিৱীলৈ, যাব লাগিব অকলে, হয়নে? অ আহিছিলোঁ অকলৈ, যামেগৈ অকলৈ, অ পাৰে হৈ জীৱনৰ হাকো, অ পাপে পুণ্যে দুটি পথৰে সাৰথি, অ কৰ্ম ফলতেহে আশা। আপুনি মই একো নিব নোৱাৰোঁ দেই, মনত ৰাখিব কিন্তু এই কথাটো। আপুনি মই লগত মাত্ৰ দুটা বস্তু নিব পাৰিম, এটা হৈছে পাপ আৰু এটা হৈছে পুণ্য। সেইকাৰণে পুনৰ আকৌ ক'লে যে পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। একো লগত নিব আমি নোৱাৰিম। তাৰ পিছ মুহূৰ্ততে আকৌ কি বুলি কৈছে? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাত খাইবেকো আনে, হয়নে বাৰু? আজি সেই মহাভাৰতৰ যুদ্ধত দেশৰ কাৰণে, ৰাইজৰ কাৰণে মূৰ মাটি মূৰ বাৰী কৰি কাজিয়া লাগিছিল নহয়। হাৰিয়ানা কুৰুক্ষেত্ৰ এতিয়াও পৰি আছে তাতে, নাই যুধিষ্ঠিৰ আছে, নাই ভীম আছে, হয়নে বাৰু? আৰু আমি এটা কথা চিন্তা কৰাৰ প্ৰয়োজন আছে, ইমান ডাঙৰ ডাঙৰ বীৰবিলাক জন্ম হ'ল, ইমান ডাঙৰ ডাঙৰ মহাত্মাবিলাক জন্ম হ'ল, কিন্তু কোনোবাই জানো কিবা লগত নিছেনে? কিবা ধন সম্পদ বা পাৰ্থিৱ বস্তু? একো নাই, একো নিব পৰা নাই। মাত্ৰ তেওঁৰ কিছু ভাল কৰ্ম কৰাসকলৰ সুকীৰ্তিবিলাক আছে, আমি পঢ়িবলৈ পাইছোঁ। আৰু কিছুসকলৰ সেইখিনিও কালৰ সোঁতত লাহে লাহে বিলীন হৈ গৈ আছে। আৰু আমি কলিযুগৰ অল্পমতি জীৱ, আপুনি মই মৰিলে গুচি গ'লে কোনে কেইদিন মনত ৰাখিব, হয়নে নহয়? আপোনাক মোক কেৱল মাত্ৰ প্ৰভু ভগৱন্তই মনত ৰাখিব দেই। তেওঁহে মনত ৰাখিব আপোনাক মোক, বেলেগে কিন্তু মনত নাৰাখে। অ জীৱতী
যাবগৈ সজাক এৰি থৈ পুত্ৰ ভাৰ যায় কান্দিব ছমাহলৈ পুত্ৰ ভাৰ যায় ছমাহ বোলে অকণমান দুখ কৰিব ৰাম দুদিনলৈ কান্দিব ককাই আৰু ভাই কাৰণ মাটি বাৰী কথা আছে দেই আদি জামালত লিখিছে যে কলি যুগত ককাই ভাই মৰিলে বোলে ভালহে পাব বেয়া নাপায় কাৰণ মাটি অকণ সৰহকৈ পাব এইটো শুনিবলৈ বেয়া যদিও এইটোৱে সঁচা কথা দেই আৰু এতিয়া বৰ্তমান আমি এইটো দেখি আছোঁ চকুৰে এইটো আমাৰ অধমৰ মুখৰ বাণী নহয়নে বাৰু তাৰপিছত কৈছে মাতৃ যদি আছে বান্ধৈ কান্দিব সদায় কান্দিব সদায় অকল মাক আৰু দেউতাকেহে কান্দিব দেই বাকী কিন্তু কোনেও আপোনাৰ মোৰ কাৰণে কান্দি নাথাকে দুখ নকৰে কোনেও সকলোৱে পাহৰিব সকলোৱে আমাক পাহৰিব সেইকাৰণে এয়া কৈছে পৰকালৰ ধন হৰি নাম আকৌ লোৱা গ'লে বান্ধি ঐ তই এটিখনে ঘূৰ পৰলোকে গৈলে পাছে লাগি মৰিবাহা কান্দি বুলি কৈছে পিছত কিন্তু আমি কান্দিব লাগিব দেই এতিয়া যদি আমি পৰকালৰ ধন হৰি নাম নৰমনুষ্য হৰিটো পাওঁতে যদি হৰি নাম গোটাই নলওঁ পৰকালৰ ধনখিনি যদি গোটাই নলওঁ পিছত কিন্তু আমাৰ জীৱটোৱে গৈ কান্দিব লাগিব কি বুলি কান্দিব লাগিব আমাক কৈছে ধুনীয়াকৈ টোকাৰী গীতত আহিছিলোঁ মায়া বজাৰলৈ ভাল বস্তু কিনি খাবলৈ ভাল বস্তু কিনা নহ'ল মায়াহে কিনা হ'ল মন ভাৱনা টুটি ভাহি গ'ল মায়াত পৰি কিনে আমাৰ এই পৰম সম্পদ হৰিনাম পৰম মংগল অবিনাশী হৰিনাম কিনা নহ'ল আমাৰ কি হ'ব পিছত কিন্তু আমি কান্দিব লাগিব হয়নে সেইকাৰণে কৈছে কি কৰিলোঁ ভকতি নকৰি হয়নে অন্তে ক পাইলে ক প্ৰভু ৰক্ষা কৰা হৰি চাওকচোন বাৰু কান্দিব লাগিব বৃদ্ধ বয়সত আমি জীৱনটো পঠিয়াই দিলোঁ এনেকেই বিষয় বাসনাতে জীৱনটো পঠিয়াই দিলোঁ হৰিলে অকণো মনত নপৰিল যেতিয়া জৰা ৰোগে লগ ল'বহি মাত মাতিব নোৱাৰা হ'ম কথা ক'ব নোৱাৰা হ'ম হয়নে খোজকাঢ়িব নোৱাৰা হ'ম তেতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া আমাক অভিশাপ দিব বিচনাতে বিষ্ঠামূত্ৰ যাব আজিকালি ল'ৰা ছোৱালীয়ে আকৌ মাক দেউতাকক মৰিবলৈ অভিশাপো দিয়ে বোলে আমি বহুত জেগাত পাইছোঁ দেই বাপ সমস্ত সেইকাৰণে কৈছোঁ যেতিয়া বিচনাত বিষ্ঠামূত্ৰ যাব মানে কি হয় ল'ৰা ছোৱালীয়ে অভিশাপ দিবলৈ আৰম্ভ কৰে এইজন কেতিয়াকৈ যায় জানো আজৰি হোৱা হ'লে ভাল আছিলে আমি শুনিছোঁ নিজ কাণে দেই গতিকে এই দুৰ্দশাটো যাতে নহওক অন্তত সেইকাৰণে আমি হৰি কথা মনত পেলাব লাগে অন্তত বোলে নিজৰ ল'ৰা ছোৱালীকেইটাই যদি মৰিবলৈ অভিশাপ দিয়ে ইয়াতকৈ আৰু দুৰ্ভাগ্য বিষয় নাই এই পৃথিৱীত সেইকাৰণে এই কলিযুগৰ এই মহাযজ্ঞ আজি এয়া মহাযজ্ঞ ভগৱন্তৰ গুণনাম প্ৰকাশে জৈত দ্বিতীয় বৈকুণ্ঠ তাক বোলে মহাসত্ৰ এয়া আজি দ্বিতীয় বৈকুণ্ঠ এয়া আজি মহাসত্ৰ হয়নে গতিকে ইয়াত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন হৈ আছে ইয়াত ভকতে সুন্দৰকৈ ইয়াত শ্ৰৱণ কীৰ্তন কৰি আছে সেইকাৰণে কলিক কৈছিলে পৰীক্ষিত ৰজাই হে কলি তুমি কিন্তু ঈশ্বৰৰ গুণনাম য'ত চলি থাকিব যিজন ভকতে সদায় প্ৰভু ভগৱন্তৰ নাম লৈ থাকিব সেইজনৰ ওচৰত কিন্তু যাবলৈ নহ'ব আজি বাৰু ইয়াত কাৰোবাৰ মনত বেয়া ভাৱনা আছেনে নাই কাৰো মনত বেয়া ভাৱনা নাই ইয়াত সকলোৰে হৃদয়ে হৃদয়ে প্ৰেম ভাৱনা আছে নহয়নে বাৰু কিয় আমি হৰি কথা শ্ৰৱণ কৰিছোঁ সেইকাৰণে গুৰুজনাই কৈছে হৰি নামৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী ইয়াত প্ৰেমৰ নৈখন আজি বৈ আছে সকলোৰে হৃদয়ে হৃদয়ে প্ৰেমৰ নৈখন বৈ আছে ইয়াত কাৰো মনত বেয়া ভাৱনা নাই গতিকে সেইকাৰণে আমি অন্ততঃ নৰমনুষ্য শৰীৰটো পাওঁতে
ভকত ভগৱন্তলৈ আমি যাতে সদায় আমাৰ হিৰটো অকণমান হ'লেও শ্ৰদ্ধা ভক্তি থাকে, এই কথাকেইটা কিন্তু আমি লক্ষ্য কৰাৰ প্ৰয়োজন আছে। তাৰপিছত এইখিনিতে ক'লে, কৰজোৰে বোলো শুনা হবে সভাহত, মূঢ়হুয়া কৰোঁ মহাভাগৱত পদ। এতিয়া কৈছে যে সেই নৰসকল, যে তোমালোকক মই কৰজোৰে সেৱা প্ৰাৰ্থনা কৰি কৈছোঁ। চাওকচোন, তেওঁ নিজেই নিজৰ গুণনাম ইয়াত প্ৰচাৰ কৰিবলৈ আহি আকৌ আমাৰ নিচিনা অল্পমতি সাধাৰণ মনুষ্যৰ চৰণত বোলে তেওঁ সেৱা জনাই পেলাই কৈছে। চাওকচোন বাৰু, কিমান দাস্যভাৱ আছে তেওঁ, নহয়নে? গতিকে আমাৰো সেই তেনেধৰণৰ দৰ্শনবিলাক, দাস্যভাৱবিলাক আমি ল'ব পাৰিব লাগিব। আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। কিমান সুন্দৰ সুন্দৰ দৰ্শন দিছে যে সেই নৰসকল, আমি ভাগৱত পদ ৰচনা কৰিছোঁ, গতিকে আমাৰ পদত যদি কিবা দুখকুটিও থাকি যায় তেতিয়াহ'লে আপোনাসৱে অপৰাধ নধৰিব। তাৰপৰা ক'লে কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ, যে তোমালোকে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি চিত্তটো সন্তোষ কৰা বুলি কৈছে। এইটো বহুত গভীৰ আৰু মানে হৃদয় ভৰা আধ্যাত্মিক দৰ্শন আছে বা ভমস্ত। চিত্তটো আমাৰ সন্তোষ তেতিয়াহে হ'ব যেতিয়া আমাৰ হৃদয়ৰ পৰা বেয়া ভাৱনা, কুৰ্চুট, কপট, দম্ভ, দস্য, অহংকাৰ, এই সমস্ত লেতেৰা বস্তুখিনি বাহিৰলৈ ওলাব দেই। আমাৰ এই হৃদয়ৰ পৰা যেতিয়া সেই বেয়া বস্তুবিলাক ওলাব, তেতিয়া আমাৰ মনত পৰমানন্দ আহিব। আৰু সেই পৰমানন্দ আহিলে আমাৰ চিত্তটো, আমাৰ মনটো, আমাৰ শৰীৰটো শুদ্ধ ৰাস্তালৈ আহিব, বা এটা উৎফুল্লিত মানে মন লৈ আমি জীৱন যাপন কৰিব পাৰিম। তেতিয়াহে আমাৰ শৰীৰটোৱে নৰহৰি ধাৰণ কৰাটো আমাৰ সাৰ্থক হ'ব বুলি কৈছে। সেইটো কাৰণে ইয়াত সন্তোষ শব্দটো লগাইছে। তাৰপিছত ইয়াৰ পৰা কি লাভ হ'ব কৃষ্ণ কথা শুনিলে? বৰ সুন্দৰ দৰ্শন দিছে। শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰ ভৈল ক্ষয় বুলি কৈছে। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে যে হে নৰসকল, হৰি ভজিবলৈ কেৱল মানুহৰ শৰীৰটোতহে পাৰে, বেলেগত নোৱাৰে। কিন্তু মনত ৰাখিবা এই কথাটো। আৰু এই কথাটো কিয় ক'লে? যে এই পৃথিৱীত চাৰিমুঠি জীৱ আছে। চাৰিমুঠি জীৱ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বমুঠ শাস্ত্ৰই কৈছে 84 লাখ জীৱৰ আছে। আৰু বিজ্ঞানে আৱিষ্কাৰ কৰিছে, ৰবাৰ্ট এম ষ্টাৰ্নে আৱিষ্কাৰ কৰিছে যে বিশ্বত 87 লাখ জীৱ আছে। দুইটা ব্যৱধান প্ৰায় সমান, হয়নে বাৰু? দুইটা ব্যৱধান সমানেই। তেতিয়াহ'লে সেই 87 লাখ জীৱ ভ্ৰমণ কৰি 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 আহি 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 আপুনি মই মাছ, কাছ, গৰু, ছাগলী, হয়নে, তৰু তৃণ, শিলা, উৰি ফুৰা জীৱ, কীট পতংগ হৈ হৈ সজা সলাই হৈ সলাই 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 বোলে ভগৱন্তৰ কৃপা কৰাৰ কাৰণে এই মনুষ্য শৰীৰটো পালোঁ। গতিকে এই মনুষ্য শৰীৰটো পাব এই কাৰণেই দিছে যে হে নৰসকল, তোমালোকক মনুষ্য শৰীৰটো দিছোঁ, শুদ্ধ হোৱা। এইবাৰতে যদি শুদ্ধ নোহোৱা তেনেহ'লে কিন্তু আকৌ কি হ'ব লাগিব? সেই 84 লক্ষ যোনিত ভ্ৰমণ কৰিব লাগিব বুলি কৈছে। তে প্ৰভু ভগৱন্তৰ গীতাতটো এইখিনিলৈকে কৈছে, হে অৰ্জুন, 84 লাখ যোনিটো বাদ দিয়া, এইটো জনমতে বোলে মানুহে 3টা শৰীৰ পায়। বোলে প্ৰভু মই বুজা নাই, বুজাই দিয়াচোন ভালকৈ। ক'তা? মোৰটোতো একেটা শৰীৰে, মইতো শৰীৰ বদলি কৰা মনত নাই। নহয় বোলে 3টা বদলি কৰিছা। বোলে প্ৰমাণটো কি? দেহিনুস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ নমুজতি। হে অৰ্জুন, এইটো জীৱনতে 3টা শৰীৰ বদলি কৰিছা। প্ৰথমটো হৈছে কুমাৰকাল, কেঁচুৱা অৱস্থা, হয়নে? বোলে এতিয়া কি হ'লা? যৌৱনম, অৰ্থাৎ যুৱ হ'লা। তাৰমানে সেইটো শৰীৰ এতিয়া নাই, সেই কেঁচুৱা শৰীৰটো এতিয়া নাই, এতিয়া যুৱক হ'লা।
দুটা শৰীৰ হ'লনে? তাৰপিছত শেষৰটো কৈছে জৰা, অৰ্থাৎ বৃদ্ধ শৰীৰ। গতিকে তিনিটা শৰীৰ বদলি হৈ গুচি গ'ল। সেইকাৰণে কৈছে যে আমাক সেইটো কাৰণে কৈছে ইহ জনমতে তিনিটা শৰীৰ পাইছা, আৰু সেইখিনিত যদি যাবলগীয়া হয় তেতিয়াহ'লে আৰু কিমান দুৰ্ভাগ্যৰ কথা। সেইকাৰণে আমাক কৈছে যে নৰশৰীৰটো সাৰ্থক কৰা, নৰশৰীৰটো সাৰ্থক কৰা, আৰু সাৰ্থক তেতিয়াহে হ'ব, সন্তোষ তেতিয়াহে হ'ব, আমাৰ হৃদয়ৰ পৰা সেই পাপবিলাক, আমাৰ সেই ভুলবিলাক তেতিয়াহে নাশ হ'ব, যেতিয়া প্ৰভু ভগৱন্তই আমাৰ ইয়াত হৃদয়স্থিত হ'ব। নহ'লে কিন্তু আমাৰ হৃদয় নিৰ্মল নহয়।